নমস্কাৰ স্বাগতম আপুনি চাই আছে লাইভ আৰ ইতিহাস ৰচনা কৰি একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ ৰূপে শপত ল'বলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ ৰূপে শপত ল'বলৈ সাজু নৰেন্দ্ৰ মোদী ইতিহাস ৰচনা কৰি আজিৰ দিনটোত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত ল'ব আজি সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে ল'ব প্ৰধানমন্ত্ৰীৰ পদ আৰু গোপনীয়তাৰ শপত আৰু তাৰ পূৰ্বে আজি পুৱাৰ ভাগৰ দৃশ্য ইয়া প্ৰধানমন্ত্ৰীক শপত বাক্য আজি পাঠ কৰাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই এই ধৰণে আমি যি দৃশ্য আপোনালোকক দেখুৱাইছো পুৱাই আজি ৰাজঘাটত উপস্থিত হ'ল নৰেন্দ্ৰ মোদী ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পিছতে সদাইভ অটলত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নৰেন্দ্ৰ মোদী ৰাজনাথ সিঙৰ লগতে যুদ্ধ স্মাৰকত উপস্থিত হয় CDS জেনাৰেল অনিল চৌহান সেনা প্ৰধান জেনাৰেল মনোজ পাণ্ডে ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ ত্ৰিপাঠী আৰু VCAS এয়াৰ ভাইচ মাৰ্শ্বেল অমৰপ্ৰীত সিং জৱাহৰলাল নেহৰুৰ পিছত ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আজি ইতিহাস ৰচনা কৰিব নৰেন্দ্ৰ মোদীয়ে আৰু প্ৰথমে ৰাজঘাট আৰু তাৰ পিছত সদাইভ অটলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধা নিবেদন কৰিলে পুৱাই ৰাজঘাটত মহাত্মা গান্ধীক জাতিৰ পিতাক শ্ৰদ্ধা নিবেদন কৰাৰ পিছতে এয়া সদাইভ অটলত প্ৰধানমন্ত্ৰী হিচাপে শপত লগীয়া তৃতীয়বাৰৰ বাবে এই কাৰ্যসূচীৰ পূৰ্বে নৰেন্দ্ৰ মোদী ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত উপস্থিত হয় ৱাৰ মেমৰিয়েলত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰিলে शहीद हकलक लोगत আছিল राजनाथ सिंह दिल्ली स्थित वार मेमोरियल की ये तस्वीर आपको दिखा रही আৰু আমি গোটেইকেইটা দৃশ্য আপোনালোকক এই মুহূৰ্তত একেলগে দেখুৱাবলৈ বিচাৰিম গাৰ্ড অফ অনাৰ হিয়া আৰু লগতে সদাইভ অটলত এয়া প্ৰধানমন্ত্ৰীগৰাকী মাজৰ স্ক্ৰীণত আপুনি দেখিছে আৰু কাষতে দেখিছে ইয়াৰ ৰাজঘাটলৈ যোৱা পুৱাই আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে আজি দিনটোৰ আৰম্ভণিয়ে জাতিৰ পিতাক শ্ৰদ্ধা নিবেদন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী আসনত বহিব আজি 7:15 পৰা শপত গ্ৰহণ তেওঁৰ সৈতে আন 15 গৰাকীয়ে শপত ল'ব
সেই 15গৰাকী কোন কোন হ'ব সেই বিষয়টোক লৈও বহুখিনি জল্পনা কল্পনা চৰ্চা অব্যাহত আছে আৰু এয়া ৰাজঘাটত প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী সদৈৱ অটলত উপস্থিত হৈছে আৰু তাৰ পিছতে যুদ্ধ স্মাৰকত উপস্থিত হয় ইফালে এই মুহূৰ্তৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে শপত গ্ৰহণৰ পূৰ্বে সম্ভাৱ্য মন্ত্ৰীৰ সৈতে আলোচনাত বহিব নৰেন্দ্ৰ মোদী সূত্ৰৰ তথ্য অনুসৰি পুৱা 11:30 বজাত অৰ্থাৎ আৰু এতিয়াৰে পৰা কিছু সময় পিছতে প্ৰধানমন্ত্ৰীৰ আবাসত চাহ মেল আছে চাহ মেলৰ বাবে নৰেন্দ্ৰ মোদী আমন্ত্ৰণ জনাইছে সম্ভাৱ্য কেবিনেট মন্ত্ৰীসকলক আৰু এই চাহ মেলতে স্পষ্ট হ'ব যে কোন কোন অন্তৰ্ভুক্ত হ'ব মোদীৰ নতুন মন্ত্ৰীসভাত সূত্ৰৰ তথ্য অনুসৰি বা বিশেষ খবৰ অনুযায়ী এনচিপি আৰু একনাথ শিন্দেৰ শিৱসেনাই পাব এটাকৈ মন্ত্ৰী পদ টিডিপিয়ে এটা কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰিব পাৰে এটা এমওএছ বিজেপিৰ সিদ্ধান্তত সমৰ্থন জনাইছে ইতিমধ্যে টিডিপিয়ে যে এক এমওএছ আৰু এফালে এক কেবিনেট পদ অন্ধ্ৰপ্ৰদেশৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ সৈতে একেলগে থাকিব বিচাৰিছে এন চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন টিডিপি আৰু এই বিশেষ সূত্ৰৰ তথ্য অনুযায়ী চাহ মেললৈ আমন্ত্ৰণ জনোৱা হৈছে নিতিন গাডকাৰী লগতে ৰাজনাথ সিং প্ৰহ্লাদ যোশীক সূত্ৰৰ খবৰ মতে সৰ্বানন্দ সোণোৱালক চাহৰ নিমন্ত্ৰণ দিয়া হৈছে অৰ্থাৎ আমি যি ধৰণে কৈ আহিছিলোঁ যে গুৰুত্বপূৰ্ণ পদবীত সৰ্বানন্দ সোণোৱালো থাকিব পাৰে নেকি চাহৰ নিমন্ত্ৰণ কিন্তু গৈছে 11:30 বজাত সেই বিশেষ চাহ মেলৰ প্ৰধানমন্ত্ৰীৰ ঘৰত সেই বিশেষ চাহ মেলৰ আয়োজন কৰা হৈছে 11:15 আচলতে প্ৰধানমন্ত্ৰীৰ গৃহলৈ মাতিছে যিহেতু 11:30 বজাৰ পৰা সেই চাহ মেল আছে গুৰুত্বপূৰ্ণ বিষয় যে সৰ্বানন্দ সোণোৱালক আমন্ত্ৰণ জনোৱা হৈছে সেই চাহ মেললৈ আমন্ত্ৰণ জনোৱা হৈছে আজি যিহেতু মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ আজি তৃতীয়বাৰৰ বাবে মোদীয়ে প্ৰধানমন্ত্ৰীৰ শপত ল'ব সম্ভাৱ্য মন্ত্ৰীক লৈ কিন্তু চাহ মেলৰ নিমন্ত্ৰণৰ চৰ্চা এই মুহূৰ্তত তুংগত আৰু এই মুহূৰ্তত আমি আমাৰ দিল্লীৰ পৰা পোনপটীয়াকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক विनीत कुमार সৈতে সংযুক্ত হৈছো विनीत पहले तो आपसे जानना चाहेंगे 11:30 को जो बैठक बुलाई गई है या फिर आप बताइए कि वो एक सभी सांसदों के साथ कुछ चुनिंदा सांसदों के साथ बैठेंगे प्रधानमंत्री तो उन्हीं सांसदों को मंत्री पद दिया जाएगा क्या कह सकते हैं इस वक्त हम जी निश्चित तौर पर मैं आपको बताना चाहूंगा कि जो हमें सोर्सेज के हवाले से खबर मिल रही है कि प्रधानमंत्री नरेंद्र मोदी ने 11:30 बजे जो है वो उन लोगों को कॉल किया है या फिर प्रधानमंत्री आवास से उन लोगों को कॉल आया है जिन्हें मोदी 3.0 में शामिल किया जाएगा। अगर हम परंपरा देखें 2014 में भी प्रधानमंत्री नरेंद्र मोदी ने शपथ लेने के पहले जिन व्यक्तियों के साथ बात की थी उन्हें ही बाद में शपथ दिलाया गया था। 2019 में भी ऐसा ही हुआ और इससे पहले भी जब माना जा रहा है कि प्रधानमंत्री नरेंद्र मोदी शपथ लेने के पहले अपने संभावित जो मंत्रिमंडल के सहयोगी है उनके साथ मुलाकात करेंगे और मोदी 3.0 का जो विजन है उस पर चर्चा होगी और उसके बारे में जानकारी देंगे। इसके साथ ही साथ मैं आपको बताना चाहूंगा कि जो हमें सोर्सेज के हवाले से खबर मिल रही है कि 11:30 बजे जो है वो प्रधानमंत्री नरेंद्र मोदी के कार्यालय से प्रधानमंत्री के ऑफिस से जो है वो कॉल गया है कई नामों को जो है वो कॉल गया है और वो जो है वो चाय पर आएंगे और प्रधानमंत्री नरेंद्र मोदी जो है उन्हें अपने में जो मोदी 3.0 का जो है वो विजन देंगे। एक बड़ी बात यहाँ पर मैं आपको बताना चाहूंगा कि अगर हम कुछ बड़े नामों की बात करें जिसमें राजनाथ सिंह का जो है उन्हें कॉल चला गया है अमित शाह को जो है वो बुलाया गया है। इसके साथ ही साथ मैं आपको बताना चाहूंगा प्रहलाद जोशी को जो है वो जो हमारे सूत्र हमें बता रहे हैं कि प्रधानमंत्री प्रहलाद जोशी जो है वो भी इस बैठक में आएंगे यानी उनका मंत्री बनना भी लगभग तय है। इसके साथ ही साथ अगर हम बात करें नॉर्थ ईस्ट से बात करें तो माना जा रहा है कि सर्बानंद सोनोवाल को भी जो है वो कॉल चला गया है और एक बड़े नाम जो है उनके भी में कॉल बन जा सकता है विप्लव देव त्रिपुरा के पूर्व मुख्यमंत्री रहे हैं विप्लव देव उन्हें भी हमारे सूत्र जो है बता रहे हैं कि उन्हें भी कॉल गया है और वो भी इस बैठक में आ सकते हैं। इसके साथ ही साथ मैं आपको बताना चाहूंगा कि अगर हम सहयोगी दलों की बात करें तो चिराग पासवान जो है वो सबसे बड़ा नाम है जिन्हें मैं कॉल गया है। इसके साथ ही साथ सूत्र हमें यह भी बता रहे हैं कि जनता दल यूनाइटेड के जो कई लोग हैं ललन सिंह का नाम जो है वो सबसे आगे आ रहा है कि उन्हें भी कॉल गया हुआ है। इसके साथ ही साथ जो है जीतन राम मांझी को भी बीजेपी राष्ट्रीय अध्यक्ष जेपी नड्डा और केंद्रीय गृह मंत्री अमित शाह के से बड़ा आश्वासन दिया गया है। माना जा रहा है कि उन्हें भी कॉल चला गया है तो कई संभावित नाम जो है उनको कॉल जो है वो चला गया है। और एक अगर हम बात बोले तो एनसीपी और यहाँ शिवसेना एकनाथ शिंदे जो यूनिट है या फिर फैक्शन है उनकी तरफ से भी अगर बोला जाए तो किसी को कॉल गया है या फिर उनकी तरफ से भी किसी को मंत्री कैबिनेट बर्थ मिल सकता है?
उन दोनों पार्टियों से? जी निश्चित तौर पर मैं आपको बताना चाहूंगा कि शिवसेना से भी वह है जो अजित पवार गुट है या शिंदे गुट है, उन्हें भी जो है वो भी कॉल में चला गया है। इसके साथ ही साथ मैं आपको बताना चाहूंगा कि टीडीपी से भी जो है वो भी कॉल गया है और उसमें जो है टीडीपी में से जो कई लोग में है उन्हें भी जो लोग हैं एक दूसरे को बधाई भी दे रहे हैं। तो एक बड़ी बात यहाँ पर मैं आपको बताना चाहूंगा कि जयदीप गला जो है उन्होंने बधाई दी है और साफ तौर पर उन्होंने जो है वो बधाई दी है और साफ तौर पर अपने जो सहयोगी हैं, चाहे वो हम बात करें जो उनके टीडीपी के सहयोगी हैं उन्हें भी बधाई दी है। तो साफ तौर पर जो सहयोगी दल हैं उनकी ओर से जो बधाई का सिलसिला है वो लगातार जारी है। तो तमाम जो सहयोगी दल हैं, चाहे बीजेपी के जो बड़े नेता हैं उन्हें तो कॉल जा ही दे रहा है, साथ ही साथ सहयोगी पार्टी हैं उन्हें भी कॉल जा रहा है। चाहे अगर हम बात करें जेडीयू की बात करें, टीडीपी की बात करें या फिर हम एनसीपी शरद पवार गुट अजित पवार गुट की बात करें या फिर एकनाथ शिंदे के गुट के शिवसेना है, उन्हें भी कॉल जा रहा है। एक सबसे बड़ी बात मैं आपको बताना चाहूंगा कि चिराग पासवान जो है वो एलजेपी रामविलास के हैं, उन्हें भी कॉल चला गया है और 11:30 बजे वो भी आएंगे प्रधानमंत्री नरेंद्र मोदी के साथ चाय पर चर्चा करने के लिए। जी विनीत, किसको मिल सकता है बिग फोर? क्या बीजेपी बिग फोर जो मंत्रालय है जैसे प्रतिरक्षा हो गया या फिर आपका गृह मंत्रालय, वो सारा अपने पास ही रखने वाली है या फिर टीडीपी या जेडीयू जैसे पार्टियों को भी वैसा कुछ बिग फोर के बारे में अगर बात करें तो वो जा सकता है उन लोगों के पास, जेडीयू या फिर टीडीपी की अगर बात करें तो? जी निश्चित तौर पर मैं आपको बताना चाहूंगा कि कैबिनेट कमेटी ऑन सिक्योरिटी से जुड़े हुए मंत्रालयों की बात करें, चाहे वो रक्षा मंत्रालय हो, विदेश मंत्रालय हो, चाहे वो वित्त मंत्रालय हो या फिर गृह मंत्रालय हो, ये चारों ऐसे विभाग हैं जो बीजेपी के पास ही रहेंगे। इसके साथ ही साथ जो सूत्र हमें बता रहे हैं कि लोकसभा अध्यक्ष का भी जो पद है वो भी बीजेपी के पास ही रहेगा। तो साफ तौर पर अगर हम सीसीएस से जुड़े हुए मंत्रालयों की बात करें तो वो सभी मंत्रालय जो है वो बीजेपी के पास रहेंगे। टॉप के जो 4 मिनिस्टर्स हैं, जो रायसीना हिल्स के मिनिस्ट्री हैं, वो सारे बीजेपी के साथ रहेंगे, बीजेपी सहयोगी दलों को नहीं देगा। साथ ही साथ अगर हम बात करें लोकसभा अध्यक्ष के पद की बात करें तो वो भी जो बीजेपी जो है वो अपने साथ रखेगी। लेकिन इसके साथ ही साथ यह भी बात आ रही है कि हो सकता है कि बहुत संभावना है कि लोकसभा उपाध्यक्ष का पद जो है वो बीजेपी टीडीपी को दे दे और जेडीयू को जो है वो राज्यसभा में उपसभापति का पद जो है वो दे दे। हमने देखा है कि पहले भी हरिवंश जो है वो राज्यसभा में डिप्टी चेयरमैन पद पर हरिवंश थे और इस बार संभावना यह जताई जा रही है कि टीडीपी को जो है वो लोकसभा में उपाध्यक्ष का पद जो है वो दिया जा सकता है। जी विनीत, इक्वेशंस ऐसी अभी सामने आ रही है और फिर अगर हम बात देखें तो आज सुबह को हमने देखा कि प्रतिरक्षा मंत्री राजनाथ सिंह वो प्रधानमंत्री नरेंद्र मोदी के साथ ही थे जब वो वॉर मेमोरियल गए थे। तो और क्या संभावना है कि जो प्रतिरक्षा मंत्रालय फिर से राजनाथ सिंह को ही मिलने वाला या फिर अमित शाह की अगर बात करें तो उस दिशा में आप क्या बताना चाहेंगे? जी मैं आपको बताना चाहूंगा कि ये जो विवेकाधिकार होता है वो प्रधानमंत्री का होता है और इसको लेकर के भी लगातार हम अपने दर्शकों को बताएंगे कि आखिरकार कौन सा पोर्टफोलियो जो है वो किस व्यक्ति को दिया गया। लेकिन सबसे बड़ी बात यहाँ पर यह है कि वह राजनाथ सिंह को जो है वो कॉल आ चुका है, प्रधानमंत्री कार्यालय से कॉल आ चुका है कि मोदी कैबिनेट 3 में जो है वो भी शामिल हो, इसको लेकर के उन्हें कॉल आ चुका है। इसके साथ ही साथ अगर हम बात करें केंद्रीय गृह मंत्री अमित शाह को भी कॉल आ चुका है मोदी 3.0 में शामिल होने के लिए। इसके साथ ही साथ अगर हम बड़े नामों की चर्चा करें तो प्रहलाद जोशी जो है वो बड़े नाम हैं, बीजेपी की जो संसदीय कार्य मंत्री का पद जो है वो उनके पास था, तो उन्हें भी कॉल में जा चुका है। इसके साथ ही साथ अगर हम बात करें तो अर्जुन राम मेघवाल में लॉ मिनिस्टर थे मोदी 2.0 में, इस बार भी उन्हें कॉल जा चुका है और यह माना जा रहा है कि पिछली बार जो थे वो एमओएस इंडिपेंडेंट चार्ज थे, उनको जो है वो उनको एलिवेट किया जा सकता है और कैबिनेट का जो बर्थ है वो उन्हें दिया जा सकता है। तो साफ तौर पर जो है मोदी मंत्रिमंडल 3.0 के लिए जो नाम है उन्हें कॉल जा चुका है और 11:30 बजे शपथ ग्रहण समारोह के पहले 11:30 बजे सभी प्रधानमंत्री आवास 7 लोक कल्याण मार्ग जो है वो आएंगे और वहां पर प्रधानमंत्री नरेंद्र मोदी के साथ चाय पर चर्चा करेंगे। धन्यवाद विनीत, हमें सारी जानकारी देने के लिए। रही आमार सतीर्थ ज्येष्ठ साংবাদিক विनीते जनाइছে ইতিমধ্যে দিল্লীৰ পৰা যে পোর্টফোলিও কি ধৰণে আসলতে ভাগ বতৰা কৰা হ'ব পাৰে বা কাক কি মন্ত্ৰিত্ব কাক কি দপ্তৰ দিয়া হ'ব পাৰে, কিন্তু এই মুহূৰ্তত যিকেইগৰাকী ব্যক্তিলৈ
ফোন কল গৈছে ইয়াৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা যদি দুটা ডাঙৰ নামৰ কথা কোৱা যায় এফালে সৰ্বানন্দ সোণোৱাল আৰু আনহাতে বিপ্লৱ দেৱ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ গোটেই ৰাজনীতিত আচলতে বিপ্লৱ কুমাৰ দেৱে শেহতীয়াকৈ কিছু ত্যাগো কৰিছে তেওঁ মুখ্যমন্ত্ৰী তেওঁ নহ'ল আৰু মুখ্যমন্ত্ৰী নহয় তেওঁ এবাৰ যিহেতু সংসদলৈ তেওঁ নিৰ্বাচিত হৈছে সম্ভৱতঃ তেওঁক ডাঙৰ মন্ত্ৰী পদ দিয়া হ'ব পাৰে বিপ্লৱ কুমাৰ দেৱক আৰু লগতে যদি আমি ইতিমধ্যে কোৱা কথাখিনিকে আকৌ কওঁ যে সৰ্বানন্দ সোণোৱাল তেওঁ পূৰ্বতে গুৰুত্বপূৰ্ণ দপ্তৰ দায়িত্বত আছিল আৰু এইবেলিও তেওঁলৈ ফোন গৈছে 11:30 বজাত তেওঁ উপস্থিত থাকিব চাহমেলত আৰু এয়া আমাৰ সতীৰ্থই যি ধৰণে কৈছে যে চাই পে চৰ্চা আৰু সেই ধৰণে এই চাহমেলত কিছু আলাপ আলোচনা হ'ব প্ৰধানমন্ত্ৰীৰ ঘৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহত আৰু তাতে মোদী 3.0ৰ ৰূপৰেখা অৰ্থাৎ মিনিষ্ট্ৰী কেনেকুৱা হ'ব সেয়া নিৰ্ধাৰণ কৰা হ'ব প্ৰহ্লাদ যোশীলৈ ফোন কল গৈছে বা ফোন গৈছে ৰাজনাথ সিঙলৈকে আজি পুৱা আমি দেখিছিলোঁ যুদ্ধ স্মাৰকত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এতিয়া প্ৰাক্তন বুলিয়ে ক'ব লাগিব ৰাজনাথ সিং তেওঁক দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ আজি পুৱাতে ৰাজঘাটত উপস্থিত হৈছিলে যুদ্ধ স্মাৰকত উপস্থিত হৈছিল সদৈৱ অটলত অটল বিহাৰী বাজপেয়ীৰ সমাধিত উপস্থিত হৈছিল শ্ৰদ্ধা নিবেদন কৰিছিলে আৰু তাৰ লগতে এতিয়া প্ৰশ্নটো এই ধৰণৰ যে অমিত শ্বাহে নিশ্চিত ৰূপত সেই গুৰুত্বপূৰ্ণ পদবীত তেওঁ থাকিব সমান্তৰালকৈ ৰাজনাথ সিঙকো গুৰুত্বপূৰ্ণ পদবী দিয়া হ'ব কাক এলিভেট কৰা হ'ব অৰ্থাৎ পূৰ্বতে যদি কাৰোবাৰ যদি হাতত যদি মিনিষ্ট্ৰী অফ ষ্টেট আছিলে বা মিনিষ্ট্ৰী অৰ্থাৎ MOS আছিলে ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব আছিলে সেয়া লাগিলে স্বতন্ত্ৰ হওক কিন্তু তেওঁলোকক কেবিনেট মন্ত্ৰী পদ দিয়া হ'ব পাৰে এতিয়া মিত্ৰ দলৰ কোনে মিত্ৰতাৰ লগত থকা কোনকেইটা দলৰ কোনকেইগৰাকী মন্ত্ৰী হ'ব পাৰে সম্ভাৱ্য মুখকেইখন আমি আপোনালোকৰ বাবে টিভিৰ পৰ্দাত লৈ আহিছোঁ বিজেপিৰ গোটেই যি টেলি সেয়া আমি সমান্তৰালকৈ দেখুৱাইছোঁ বিজেপি বা NDA 3.0 চৰকাৰৰ মোদী 3.0 চৰকাৰৰ কেনেকুৱা গোটেই ফিগাৰসমূহ সংখ্যাখিনি বিজেপিৰ সূত্ৰ অনুসৰি মন্ত্ৰিত্ব পাব পাৰে জিতেন ৰাম মাঝিয়ে মন্ত্ৰিত্ব পাব পাৰে NCP নেতা প্ৰফুল পটেলে চৰ্চা চলি আছে ৰামমোহন নাইডু TDPৰ নেতাগৰাকীৰ নাম TDPক আচলতে লোকসভাৰ উপাধ্যক্ষৰ আসনখনো হয়তো দিয়া হ'ব পাৰে কিন্তু অধ্যক্ষৰ আসনখন বিজেপিয়ে নিজৰ হাততে ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে ইফালে RLDৰ অন্যতম এগৰাকী নেতা RLD মুখ্য নেতা জয়ন্ত চৌধুৰী RLDৰ তেওঁৰ নামটো আচলতে চৰ্চাত আছে JDৰ অন্যতম এগৰাকী নেতা সঞ্জয় কুমাৰ ঝা লালন সিঙৰ নামটো বিশেষকৈ চৰ্চাত আছে যে তেওঁক আচলতে মন্ত্ৰীপদ দিয়া হ'ব পাৰে ৰামনাথ ঠাকুৰ JDUৰ লগতে HD কুমাৰস্বামীৰ কথা যদি আমি কওঁ HD কুমাৰস্বামী JDSৰ তেওঁৰ নামটো আচলতে চৰ্চাত আছে মন্ত্ৰীৰ তেওঁ দাবীদাৰ ইফালে সুনীল ঠাকৰে NCPৰ চিৰাগ পাছৱান তেওঁৰ হাতত 5খন আসন আছে চিৰাগ পাছৱানৰ দলটো যি LJP ৰামবিলাস চিৰাগ পাছৱানকো এটা মন্ত্ৰী পদ দিয়া হ'ব পাৰে 14টা দলেৰে NDA আৰু 293খন আসন লাভ কৰি আসনৰ যি ব্ৰেকআপ ফিগাৰ সেয়া আমি আপোনালোকক দেখুৱাইছোঁ আৰু শিৱসেনাৰ ফালৰ পৰাও দাবী থাকিব JDU যেহেতু শিৱসেনাৰ হাততো শিন্দে গোটৰ হাততো যিকেইখন আসন আছে 7খনকৈ আসন আছে মন্ত্ৰীপদ নিশ্চিত ৰূপত বিচাৰিব আৰু এই ধৰণৰ কিছু কথা বতৰাৰে আগবাঢ়িছে গোটেই কথাখিনি 11:30 বজাত অৰ্থাৎ এতিয়া 9 প্ৰায় 21 মিনিট আৰু 11:30 বজাত যি চাহ মেল অনুষ্ঠিত হ'ব আমাৰ সতীৰ্থই কৈছে যে চাই পে চৰ্চা আৰু এই চাই পে চৰ্চাত বা চাহ মেলতে গোটেই ৰূপৰেখা নিৰ্ধাৰণ কৰা হ'ব আমন্ত্ৰণ কৰা হৈছে কেইগৰাকীমান বিশেষ সাংসদক যিসকল পূৰ্বেও মন্ত্ৰী আছিল আৰু বিগ 4 অৰ্থাৎ ডাঙৰ যি 4 মন্ত্ৰণালয় বা ৰাইজিনা হিলছৰ কথা যদি কম এই 4 লগতে থকা এই যিকেইটা মন্ত্ৰণালয় সেয়া কিন্তু বিজেপি নিজৰ লগতে ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তৃতীয়বাৰৰ বাবে আজি যেহেতু প্ৰধানমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী আজি সন্ধিয়া 7:15 পৰা শপত গ্ৰহণ অনুষ্ঠান শপত ল'ব নৰেন্দ্ৰ মোদীয়ে কিন্তু কোনে কি দপ্তৰ পাব প্ৰধান 4টা যি দপ্তৰৰ কথা কৈ আছো বিগ 4ৰ কথা কৈ আছো কাৰ হাতত থাকিব এলৈ এতিয়া চলিছে নতুন দিল্লীত হৰপ চৰ্চা বিশেষকৈ NDAৰ দুই প্ৰধান অংশীদাৰী দল TDP আৰু JDUৰ হাতত গটাব কি দপ্তৰ উল্লেখযোগ্য যে এইবাৰ বিজেপি একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা চৰকাৰ গঠন আৰু দপ্তৰ বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ উঠিছে নীতিশ কুমাৰৰ ভূমিকা বা চন্দ্ৰবাবু নাইডুৰ TDPৰ ভূমিকা দিল্লীৰ সূত্ৰই জনোৱা মতে TDPয়ে 4টাকৈ আসন বিচাৰিছে মন্ত্ৰীৰ ইয়াৰে ভিতৰত এখন কেবিনেট আসন নিশ্চিত এক প্ৰকাৰ TDPৰ ফোন কলো গৈছে ইতিমধ্যে আৰু TDPয়ে 4খন আসন বিচৰাৰ লগতে বিচাৰিছে কেইবাটাও ৰাজ্যিক মন্ত্ৰীৰ পদ TDPয়ে কিন্তু বিত্ত ৰাজ্য মন্ত্ৰীৰ পদ দাবী কৰিছে বিত্ত মূল কেবিনেট মন্ত্ৰিত্ব যদি বিজেপিৰ হাততে থাকে কিন্তু বিত্ত ৰাজ্য মন্ত্ৰীৰ পদ দাবী কৰিছে লগতে দাবী কৰিছে অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্য মৰ্যাদা প্ৰদানৰ দাবী ইফালে আন এক সহযোগী দল হৈছে JDUৱে 3টাকৈ কেবিনেট মন্ত্ৰিত্ব বিচাৰিছে ৰেল কৃষি গ্ৰাম্য উন্নয়ন আৰু জলশক্তি মন্ত্ৰণালয় চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টি LJPৰ ৰামবিলাসৰ যি দল
5খন আসন আছে চিৰাগ পাছৱানে এটা কেবিনেট মন্ত্ৰিত্ব পদ বিচাৰিছে লগতে বিচাৰিছে এটা ৰাজ্যিক মন্ত্ৰীৰ পদ আন মিত্ৰ দলসমূহেও বিভিন্ন দপ্তৰ বিচাৰিছে আৰ্জি দিছে ইতিমধ্যে এনডিএ নেতৃত্বক দপ্তৰ বিতৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ফৰ্মুলা প্ৰয়োগ কৰে সেয়া সময়তে জানিব পৰা যায় এইবাৰ এনডিএৰ সহযোগী দলসমূহ সন্তুষ্ট কৰি ৰখাটো কিন্তু অন্যতম প্ৰত্যাহ্বান হৈ পৰিব বিজেপিৰ বাবে আৰু এই মুহূৰ্তৰ ডাঙৰ এটা খবৰ যেহেতু আমাৰ সতীৰ্থ বিনীতে দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত জনাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা দুটা নাম মোদী মন্ত্ৰীসভাৰ বাবে চৰ্চিত হৈছে এফালে যদি সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আনহাতে প্ৰাক্তন ত্ৰিপুৰা মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ কিন্তু কিৰণ ৰিজিজুৰ বেলিকা কি হ'ব এই বেলি সম্ভৱতঃ কিৰণ ৰিজিজুৰ আশা তেনেকৈ নাই কিৰণ ৰিজিজুৱে কেবিনেটত স্থান নাপায় বুলি যি খবৰ ওলাইছে বিশেষ সূত্ৰৰ পৰা এই খবৰ যে কিৰণ ৰিজিজুক হয়তো এইবাৰ মোদী 3.0 বাদ দিয়া হ'ব কেবিনেটৰ পৰা পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত যিখিনি আমি নাম আপোনালোকক কৈছোঁ কেবিনেট মন্ত্ৰণালয় কাৰ হাতত থাকিব ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ পদবী কাৰ হাতত থাকিব এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু লগতে প্ৰাক্তন আইন মন্ত্ৰী আছিলে কিৰণ ৰিজিজু কিন্তু এইবেলি তেওঁ সম্ভৱতঃ এই মন্ত্ৰী পদ নাপাব পাৰে বুলি এটা বিশেষ চৰ্চা এটা চলি আছে কিন্তু বিপ্লৱ দেৱ আনগৰাকী মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ ত্ৰিপুৰাৰ তেওঁ মুখ্যমন্ত্ৰী হৈ আছিল ত্ৰিপুৰাত তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ পদ বাদ দিলে ত্ৰিপুৰাৰ পৰা তেওঁ অৰ্থাৎ ত্ৰিপুৰাত গুৰুত্বপূৰ্ণ এটা অংশ দি ত্ৰিপুৰাৰ পৰা বিপ্লৱ দেৱক দিয়া হ'ব পাৰে মন্ত্ৰী পদ কেবিনেট মন্ত্ৰিত্ব তেওঁক দিয়া হ'ব পাৰে আৰু সমান্তৰালকৈ সৰ্বানন্দ সোণোৱালৰ নাম কিন্তু চৰ্চাত আছে আৰু আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব যেহেতু নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ 26 মেত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে নৰেন্দ্ৰ মোদীয়ে সেই 26 মেত প্ৰথম যিটো দিন য'ত 26 মেত প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ সেই দিনটোৰ পৰা এতিয়ালৈকে অৰ্থাৎ আজি 9 জুন তৃতীয়বাৰ আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ অনুষ্ঠান যি 7:15 আৰু ইয়াৰ পিছতে 2019 চনৰ 30 মে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত লৈছিলে নৰেন্দ্ৰ মোদীয়ে আৰু আজি 7:15 সন্ধিয়া তৃতীয়বাৰৰ বাবে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে संविधान के प्रति मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा। मैं संघ के प्रधानमंत्री के रूप में अपने कर्तव्यों का श्रद्धापूर्वक और शुद्ध अंतःकरण से निर्वहन करूंगा। আৰু এই মুহূৰ্তত এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাম যেহেতু এই অনুষ্ঠানৰ বাবে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু মলদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী মুহূৰ্তত আহি উপস্থিত হৈছেহি আমি সেয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আজি সন্ধিয়াৰ যি শপত গ্ৰহণ অনুষ্ঠান তাত মুইজুৰ উপস্থিতি থাকিব আদৰণি জনোৱা হৈছে আৰু মহম্মদ মুইজু মলদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী তেওঁ উপস্থিত থাকিব তেওঁ আচলতে উপস্থিত থকা বা মলদ্বীপৰ সৈতে সম্পৰ্ক শেহতীয়াকৈ অকণমান ওপৰতল হৈছিলে ভাৰতৰ কিন্তু তাৰ পিছত এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু কিছু আপডেট খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই যাবলৈ বিচাৰিম 11:30 বজাত প্ৰথমেই জনাম যে 11:30 বজাত চাহমেল আছে চাহমেল হ'ব আৰু দিল্লীত বিশেষকৈ বহুখিনি ব্যৱস্থা কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী নো ফ্লাই জোন
চেণ্ট্ৰেল দিল্লীৰ ৰাজপথসমূহত কেৱল কিছু ঠাইত কেৱল খোজকাঢ়ি যিসকল আগবাঢ়ে তেনেকুৱা ধৰণৰহে ব্যৱস্থা থাকিব আৰু এই ধৰণে এতিয়া নীতিন গাডকাৰী ৰাজনাথ সিং অমিত শ্বাহ তেওঁলোকৰ উপৰি আৰু কোন থাকিব কেবিনেটত মোদী কেবিনেট মোদী 3.0 সেয়া চৰ্চাৰ বিষয় আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে পুৰীৰ সাগৰ তীৰত জিলিকিল নৰেন্দ্ৰ মোদী এটা বিশেষ দৃশ্য আমি দেখুৱাম প্ৰখ্যাত শিল্পী সুদৰ্শন পটনায়কে সাগৰ তীৰৰ বালিৰে সৃষ্টি কৰিছে এই যি দেখিছে আপুনি দৃশ্য আৰু এই প্ৰতিকৃতি সৃষ্টি কৰিছে মোদী 3.0 চৰকাৰৰ সাগৰ তীৰত বালিৰে বলুকা শিল্পী সুদৰ্শন পটনায়কে জিলিকাই তুলিছে অভিনন্দন মোদীজী 3.0 প্ৰধানমন্ত্ৰীৰ ছবি অংকনেৰে সময়খিনিতে এটা বিৰতিৰ